সপোনে উমলে, সপোনে লুকা ভাকু খেলে আৰু সপোনবোৰে জীৱনত জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। আপুনি এদিন আহিব বুলি মই জানিছিলোঁ। আজি মোৰ ভাল পোৱাবোৰ সফল হ'ব। এতিয়া মোৰ সপোনবোৰ বাস্তৱ হ'ব। বা আমি সৰি, আমি বহুত চেষ্টা কৰিও বচাব নোৱাৰিম। জোনাকি জোনাকি বাবা ইমান পুৱাতে ক'ত যা তই? মা, অফিচৰ বিৰাট ডাঙৰ কাম এটাৰ কাৰণে মই ৰংপুৰ নামৰ গাঁওখনলৈ যাব লাগিব। খাব কাৰণে যে একো এটা বনোৱা নাই। আৰে মা, এতিয়া মোৰ খোৱালৈ একদম সময় নহ'ব। মই বাহিৰতে কিবা এটা খাই ল'ম। বাই বাই। বা ল'ৰাটোৱে কামৰ বাহিৰে একোৱে চিনি নাপায়। মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰহুময়ী মাগো ভকতি সমস্ত মস্তক মনি নিজ ভকতক বৈশ্য ভজু হেন মামী, মই যাওঁ। যোৱা জোন, আজি তোমাৰ স্কুলৰ প্ৰথম দিন। আশীৰ্বাদ কৰিছোঁ, কামবোৰ নিয়াৰিকৈ কৰিবা। ব'ল এতিয়া সোনকালে, নহ'লে প্ৰথম দিনটোতো দেৰি কৰিলে তোৰহে ইম্প্ৰেশ্যন বেয়া হ'ব। আহিছোঁ মামী, যোৱা। আহিছোঁ দেই মামী। বিকি, ঠাইডোখৰ মোৰ বেছ ভাল লাগিছে। আমাৰ কামখিনি যদি ইয়াতে ভালে ভালে হৈ যায় নহয়, চাবি আমাৰ কিমান প্ৰফিট হয়। মাটিখিনি মোৰো ভালে লাগিছে। ঐ, কি ভাবি আছ? ইমান ধুনীয়া। হে? মানে মই মাটিখিনিৰ কথা কৈছো। নাজানো আৰু দেই, ৰংপুৰত কামেই হয় নে মোৰ এই অকলশৰীয়া বন্ধুৰ জীৱনে ৰঙীন হয়, তুমিহে জানা আৰু প্ৰভু। হেত, বল কিবা এটা খাই লওঁ, ভোক লাগিছে। বল। যোন গ'লগৈ নেকি? গ'ল গ'ল। অকলে? নহয়, ৰদালি আহিছিলে, তাইৰ লগতে গ'ল। এই ৰদালিজনীয়ে বৰ মৰম লগা আছে, আমাৰ জনক বহুত ভাল পায়। হয় দিয়ক, দুইজনে যে কিমান মৰম। এৰা, তুমি এইখিনি কৰি থাকা, দেৰি হ'লে মই একো কামেই নাপাম। মই যাওঁ দিয়া। ঠিক আছে বাৰু, যাওক। এক্সকিউজ মি, মোক এটা হেল্প কৰিব? মোৰ নাম অৰ্ণৱ, অৰ্ণৱ চলিহা। মোৰ ঘৰ গুৱাহাটীত। ব্যৱসায়ৰ কাম এটাৰ বাবে ইয়ালৈ আহিছোঁ। পিছে মই গাঁওখনে ভালদৰে চিনি নাপাওঁ। বেয়া নাপায় যদি মোক আপুনি ইয়াৰে গাঁওবুঢ়াৰ ঘৰটো দেখাই দিব। বৰ্তাৰ ঘৰ অলপ আগতে, বলক নহ'লে মোৰ লগত। ঠিক আছে। পিছে আপোনাৰ নামটো? জোনাকী মহন্ত। অঁ, এইটো বৰ্তাৰ ঘৰ। আপুনি যাব, মই আহিছোঁ। অঁ। জোনাকী মহন্ত। অ মা, মই যাওঁ। ক'ত যাওঁ তই? জোনাকীৰ ঘৰলৈ। শুনচোন, পাৰ যদি অলপ সোনকালে আহিবি না, মোৰ আজি সোনকালে ডিউটি শেষ হ'ব। দুজনীয়ে বজাৰ কৰিব যাওঁ। তই কবি আৰু মই নাহিম নে? দে যা, সোনকালে আহিবি। ঠিক আছে, বাই বাই। হেল্ল', অ বাবা, তই কেইটা আহিবি? অ তোৰ লগৰ ল'ৰাবিলাকে চবে বিয়া পাতিলাকে, তই কি বুঢ়া হলি বিয়া পাতিবি নেকি? ও এইবার কিন্তু বিয়া পাতিবাই লাগবো। মই গণকতা টেষ্টৰ পুষ্টি চাইছো। আহা মা, একেবোৰ কথাকে তুমি আৰু কিমান বাৰ কবা?
এই বিয়া বিয়া কৰি তুমি মোৰ মূৰটো একেবাৰে মা মই পাতিম দিয়া বিয়া মা পাতিমতো মই বিয়া দিয়া দিয়া মই তোমাক পিছত ফোন কৰি আছো এই জোনাকী ভালনে অ আপুনি মোৰ ভাল কওকচোন কিবা কথা আছিলে নেকি কথা ঠিক তেনেকে নাই কৰবালৈ গৈছিলা অ লগৰ এজনী ঘৰলৈ গৈছিলো জোনাকী বেয়া নোপোৱা যদি তোমাক এটা কথা ক'ব পাৰিম কওকচোন মানে মানে মই তোমাক ভাল পাওঁ জোনাকী সৰি একদম বেয়া নাপাবি অলপ দেৰি হ'ল ব'ল এতিয়া জোনাকী মই কিন্তু তোমাৰ এনচাৰটোৰ কাৰণে ৰৈ থাকিম সেইজন কোন আছিল আমাৰ গাঁৱলৈ নতুনকৈ কিবা কামৰ বাবে আহিছে তোক কেনেকে চিনি পালে সেইদিনা গাঁওবুঢ়া বৰ্তাৰ ঘৰটো দেখুৱাই দিছিলো ঐ শুনচোন ক আজি তেওঁ মোক লগ কৰি ক আকৌ কি হ'ল মোক ভাল পাওঁ বুলি ক'লে জান কি তাৰপিছত তই কি ক'লি মইনো কি ক'ম তোৰ কথাবোৰ শুনিতো মোৰ এনেকুৱা লাগিছে যে তোৰো প্ৰেম হৈছে হেত এজনী হ'ব দে তাৰ নামটো বা কি অৰ্ণৱ অ তই তাৰ নামটোও জানো আই মোৰ বান্ধৱীজনী লাজ কৰিছে চা ৰ তাৰ বিষয়ে ভালকে জানিব লাগিব সি কোন কৰ আৰু কিয় বিখ্যাত বল এতিয়া তই এতিয়া যা আৰু তই মোৰ সৰু এটা কাম আছে বন্ধু কি হ'ল কি ভাবি আছ কি ভাবিলো একো ভবা নাই এনেই ইয়াতে অলপমান তোকে ৰখি আছিলো ক ইছ, তাৰ কথা তোক মই ভালকৈ জানো তই প্ৰেমত পৰিছ ন মানে ইছ এতিয়া এনেকৈ কৈছে যে সি একোৱেই নাজানে মই কিন্তু সকলো জানো তুমি মই ৰদালি জোনাকীৰ বান্ধৱী কি জানা তুমি আপোনাৰ বন্ধুৱে মোৰ বান্ধৱীজনীক ভাল পাওঁ বুলি কৈছে কিন্তু এতিয়া আপুনি এটা কথা কওক আপোনাৰ মোৰ জোনলৈ সঁচাই ভাল পোৱা নে সেই অন্য কিবা সেয়া মই নাজানো কিন্তু জোনাকীক প্ৰথম দিনা দেখাৰ পৰাই মই তাইৰ প্ৰেমত পৰিছো তাইক মই নিজৰ কৰিব বিচাৰো বাৰু ঠিক আছে কিন্তু এতিয়া মোক আপুনি এটা কথা কওক আপুনি কোন কোন আৰু কিয় বিখ্যাত জোন 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 অ মামা কি ভাবি আছ তই নাই একো নাই তোৰ স্কুলৰ কাম বৰ ভালদৰে চলি আছে নহয় কৰি আছো মামা ভালদৰে কৰিবি যাচোন যা এতিয়া মামীয়েৰে কৌকে একাপ চাহ বনাবলৈ আনি আছো মামা মাহী অ মাহী অ পৰি আহি পালি পালো দিয়া যা এতিয়া ভাগৰে যুগৰে আহিছা কাপোৰ চাপোৰ সলাই মুখ হাত ধুগে যা দিয়া মই যাওঁ তেওঁলোক ডাঙৰ মানুহ আমাৰ নিচিনা সাধাৰণ মানুহৰ লগত সম্পৰ্ক কৰিব জানো কি যে ভাবি থাকো নহয় ভাল পোৱাত এইবোৰ নাথাকে আৰু তই জানো সাধাৰণ ৰূপ গুণ সকলো আছে তোৰ নিচিনা ছোৱালী পাবলৈ ভাগ্য লাগে বুজিলি তথাপি হ'ব দে ঐ তোৰ হিয়াৰামতো আহিলে চা তই এতিয়া থাক মই যাওঁ ৰবলে নাই হাই হেল্ল' অৰ্ণৱ দা আপোনালোকে কথা পাতক মই আপোনাৰ বন্ধু আমাৰ ধুনীয়া গাঁওখন ফুৰাই আনোগৈ বলক বলা জোনাকী কোৱা মই তোমাৰ উত্তৰটো জানিব আহিছো আপোনালোক ডাঙৰ মানুহ মোৰ নিচিনা সাধাৰণ ছোৱালী এজনীৰ লগত সম্পৰ্ক কৰিব জানো তাতেও মোৰ মা দেউতাও নাই সৰুৰে পৰা মামা মামীৰ লগত থাকিয়ে ডাঙৰ হলো জোনাকী মই তোমাক বহুত ভাল পাওঁ ময়ো ভাল পাওঁ
কিন্তু সিদ্ধান্তবোৰ আবেগেৰে লোৱা উচিত নহয়। সেয়েহে কৈছোঁ, আপুনি এবাৰ ভাবি চাওক আৰু আপোনাৰ ঘৰতো এবাৰ কথা পাতক। মই একো আবেগেৰে সিদ্ধান্ত লোৱা নাই জোনাকী। মই যি কৈছো ভাবি চিন্তিয়ে কৈছো। তুমি যদি অনুমতি দিয়া তোমাৰ মামা মামীৰ লগতো মই কথা পাতিম। মই যাওঁ। মাহী কি কৰি আছা? মই দাইদেৰৰ বিয়াৰ কথা ভাবি আছো ৰ। দাদাৰ বিয়াৰ কথা ভাবিছে নেকি? এইবাৰ ভাল ছোৱালী এটা পালে দাইদেৰৰ বিয়াখন পাতিবই লাগিব। তাকে ময়ো খবৰ কৰিম ৰ'বা। তই চাবিচোন আমাৰ ঘৰৰ লগত মিলা। হ'ব হ'ব। ঘৰত কোনোবা আছেনে? সোমাই আহকচোন। আপুনি? এইটো বাৰু বীৰেণ মহন্তৰ ঘৰ হয়নে? হয়, তেখেত কিন্তু ঘৰত নাই। বহকচোন। নমস্কাৰ, মোৰ নাম অৰ্ণৱ চলিহা। মোৰ ঘৰ গুৱাহাটী। আপোনালোকৰ ওচৰতে যে নতুনকে কোম্পানী এটা হৈ আছে, সেই কোম্পানীটো মোৰে। কোম্পানীৰ কামৰ কাৰণে কেইদিনমানৰ কাৰণে ইয়ালৈ আহিছো। পিছে মই আপোনাৰ ওচৰত এটা প্ৰস্তাৱহে লৈ আহিছো। প্ৰস্তাৱ? কি প্ৰস্তাৱ? মানে মই জোনাকীক ভাল পাওঁ। মই জোনাকী আৰু মোৰ বিয়াৰ প্ৰস্তাৱ লৈহে আহিছো আপোনাৰ ওচৰলৈ। কিন্তু জোনাকীয়েও মোক ভাল পায়। জোন, জোন, চা এফালে আছোন। মামী, তই এখেতক ভাল পাও? জোনে যদি সন্মতি দিছে আমাৰ বিশেষ একো ক'ব লগা নাই। কিন্তু এখেত এতিয়া ঘৰত নাই আৰু এখেত নথকা অৱস্থাত মই যিকোনো সিদ্ধান্ত এটা নিজে ল'ব নোৱাৰো। ঠিক আছে, মামা আহিলে আপুনি আলোচনা কৰি ল'ব। মোৰ আপোনাৰ ওচৰত আৰু এটা অনুৰোধ থাকিব। কি অনুৰোধ? মই বিচাৰো আমাৰ বিয়াখন 1-2 দিনৰ ভিতৰত হোৱাটো। কাৰণ মোৰ ঘৰত মা দেউতা আৰু ময়ে। দেউতা কামৰ কাৰণে বাহিৰত থাকে, ঘৰত কেৱল মা আৰু ময়ে থাকো। আৰু জোনাকী আৰু মোৰ বিয়াখন মায়ে কেতিয়াও মানি নলয়। কিন্তু জোনাকীক এবাৰ বিয়া কৰাই লৈ যোৱাৰ পিছত মাৰ ক'ব লগা একোৱেই নাথাকিব। জোন, তোৰ কিবা ক'ব লগা আছেনে? নাই মামী। চোৱা অৰ্ণৱ, জোনক আমি টকা পইচাৰে সুখত ৰাখিব নোৱাৰিলেও বৰ মৰমত ডাঙৰ কৰিছো। তুমি যদি বিশ্বাস দিব পাৰা যে তুমি তাইক সুখত ৰাখিবা, তেন্তে আমাৰ বিশেষ একো ক'ব লগা নাথাকিব। মই আপোনাক কথা দিছো মামী, জোনাকীক মই বহুত মৰমত ৰাখিম। ঠিক আছে, তেন্তে মামা আহিলে মই ভালদৰে কথা পাতি তোমাক জনাম। ঠিক আছে, আপুনি ভালদৰে কথা পাতিব। জোনাকী, মই যাম, থাকক। তই ভিতৰলৈ যাম। কি হ'ল মামী? কি ভাবি আছা? আৰু অৰ্ণৱ দা কিয় আহিছে? তই মানে তাক চিনি পাও? পাও। অৰ্ণৱ দা আমাৰ জোনক বহুত ভাল পায়। তই মানে জান? ল'ৰাটো সঁচাকৈ জানো আমাৰ জোনৰ বাবে উপযুক্ত হ'ব? তইতো জানই, জোনক মই জন্ম নিদিলেও তাক বৰ মৰমত ডাঙৰ কৰিছো। তাই যদি কিবা কষ্ট পায়, মই সহ্য কৰিব নোৱাৰিম ৰুদালি। অৰ্ণৱ, তই এইবোৰ কি কৰিব লৈছ? বৰমাই গম নোপোৱাকে ইমান ডাঙৰ সিদ্ধান্ত এটা ক'লে। জোনাকীক মই ভাল পাওঁ, তাইক মই নিজৰ কৰিব বিচাৰো। আৰু জোনাকীৰ পৰিয়ালৰ কথা মায়ে গম পালে মায়ে মোক কোনো পধ্যে জোনাকীক নিজৰ কৰিব নিদিব। কিন্তু কোনো কিন্তু নাই, জোনাকী কেৱল মোৰ। আৰু কাইলৈ আমাৰ বিয়া। শুনকচোন, কোৱাচোন। আমাৰ ইয়াত যে ব্যৱসায়ৰ কাৰণে আহিছে ল'ৰাটো অৰ্ণৱ যে, সি আহিছিলে। তাৰ লগত বোলে আমাৰ জোনৰ ভাল পোৱা। সি আজি আহি জোনক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে। এতিয়া জোনেও মত দিছে। আপুনি কি কয়? যোনে যোনে তাক সঁচাকৈ ভাল পায়, মইনো আৰু কি ক'ম। তোমালোকে যিটো ভাল লাগে সেইটোৱে কৰা। তাকেই, আৰু ল'ৰাটোৱেও তাইক ভালদৰে ৰাখিম বুলি আমাক কথা দিছে। হয় নেকি? তেতিয়াহ'লে ঠিকেই আছে দিয়া। জোনৰ ইচ্ছামতে আমি বিয়াখন হৈ যাবলৈ দিওঁ দিয়ক। ঠিকেই আছে দিয়া, তোমালোকে যি ভাল দেখা সেইটোৱে কৰা।
নকৰিবিচোন, মোৰ একদম ভাল নালাগে। আৰু জোন, জীৱনত যিকোনো অসুবিধা হ'লে তোৰ এই বান্ধৱীজনীক মনত পেলাবি। ৰদালি। মাহী আজি বোলে দাদা আহিব। আজি বাবা আহিব। বাবা আহিলে কিন্তু বিয়াৰ কথা ওলাব লাগিব দেই বাবাৰ আগত। ময়ো কম দাদা। মা, আজি তোমালে বৰকৈ মনত পৰিছে। মোক আশীৰ্বাদ কৰিবা মা, যাতে তোমাৰ যোনজনীয়ে সকলোকে পোহৰাই ৰাখিব পাৰে। মামী, মই জানো আজিৰ দিনটোত তোমাৰ বাইদেউলৈ বৰকৈ মনত পৰিছে, কিন্তু মা, বাইদেউ য'তে আছে তাৰ পৰাই তোমাক আশীৰ্বাদ কৰিব। মামী, সৰুৰে পৰা তোমাকে পাইছো, মোক আশীৰ্বাদ কৰিবা মামী। মোৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত। নতুন ঘৰখনত হাঁহি মাতি চলিবা, সকলোকে মৰম কৰিবা, লগতে নিজৰো যত্ন ল'বা। মামী, মোৰ ধোন বৰকৈ ভয় লাগিছে। ভয় নকৰিবা, ছোৱালী হৈ জন্ম লৈছা যেতিয়া এদিনটো এখন ঘৰলৈ যাবই লাগিব। মামী, অ মামী, যোনজনীয়ে ক'ত আছিলে এতিয়া আপুনিও ষ্টাৰ্ট হ'ল। বাবা আজিৰ পৰা মাইনাক তোমাৰ তাত গোটালো, ভালকে ৰাখিবা। আপুনি সেইবোৰ চিন্তাই নকৰিব। জোনাকী আজিৰ পৰা মোৰ দায়িত্ব। অৰ্ণৱ দা, মোৰ বান্ধৱীৰ যদি কিবা হয় নহয়, আপোনাক কিন্তু ক্ষমা নকৰো। অৰ্ণৱ, আমি জোনক একো দিব নোৱাৰিলেও তাইক বৰ মৰমত ডাঙৰ কৰিছো, গতিকে তাইক তুমি ভালদৰে ৰাখিবা। হ'ব মামী, আপোনালোকৰ জোনক মই বহুত মৰমেৰে ৰাখিম। ঠিক আছে মামা, তেন্তে আহো। গাড়ীৰ শব্দ শুনছো, বাবা আহি পাইছে। বাবা, মা, মোক তুমি ক্ষমা কৰি দিবা। তুমি গম নোপোৱাকে মই বিয়া পাতিলো। তই এইগিলা কি কৈ আছা? সঁচাই মা, এয়া তোমাৰ বোৱাৰী জোনাকী। ঐ, মোৰ ভৰিত নধৰিবি। তোৰ জাত পাত নোহোৱা আপিৰ মই হিয়া নলওঁ। তই বাবা মোক বহুত দুখ দিলি। জোনাকী, তুমি দুখ নকৰিবা, চাবা সময়ৰ লগত সকলো ঠিক হৈ যাব।
অঁ ছাৰ হয় মা মোক ক্ষমা কৰিব মই এনেকৈ বিয়া হ'ব নালাগিছিল মোৰ সৰুৰে পৰা মোৰ মা নাই এতিয়া আপুনিয়ে মোৰ মা মোক আশীৰ্বাদ কৰিব মা মানে মোৰ জন্মৰ পিছতে মোৰ মা দেউতাৰ মৃত্যু হয় তেতিয়াৰ পৰা মই মামা মামীৰ লগত থাকিয়ে ডাঙৰ হৈছোঁ এতিয়াৰ পৰা আপুনিয়ে মোৰ মা আপুনি বিচৰা ধৰণে মই থাকিবলৈ চেষ্টা কৰিম ও মায়ে বাপে তো মূৰ খালিয়ে এতিয়া মোৰ বাবাৰ মূৰ খাবা আহিছা তোক এই মাত্ৰ ওলাই যাবা কৈছো ঘৰৰ পৰা ওলাই যা অঁ বৰুৱা কি আপোনালোক আহি পাইছে মই গৈছো কি হলো তোৰ জোনাকীলৈ বৰকে মনত পৰিছে বা এনেকে বহি চিন্তা কৰি থাকিলে কিবা হ'ব নেকি এদিন যাবি তাইৰ তাতে তাইৰো মনটো ভাল লাগিব বা তই ঠিকেই কৈছ মই এদিন গৈ লগ কৰি আহিম সেইখিনিও বুদ্ধি নাই মাথাটোত মই ক'ব লাগে তোৰ নিচিনা বাই যদি থাকোতে মই কিবা ভাবিব লাগিব নেকি তোমাক ইয়াতে কোনে সোমাবলৈ দিলে কোৱাচোন কি কৰিছা তোমাৰ মুখত মোৰ নামটোও নলবা কিন্তু একো কিন্তু চিন্তু নাই তুমি কি ইয়াতে বহি বহি খাবলৈ আমাৰ দাদাৰ লগত বিয়া হৈ আহিছিলা নেকি বৰুৱা বুজিছো ঠিক আছে হ'ব দিয়ক মই আপোনাক কৰি আছো ৰ'ব অৰ্ণৱ অঁ ছাৰ আহা তোমাৰ কামবোৰ ভাল পাইছো দেই অঁ থেংক ইউ ছাৰ তুমি মনে বিচৰা ধৰণে প্ৰফিট পাই যাবা শুনিছো তুমি বিয়া পাতিলা বোলে হয় ছাৰ বিয়াখন পাতিয়ে দিলোঁ দিয়ক নামাতিলা মানে ছাৰ কি ক'ব বহুত দৌৰা দৌৰিকে হৈ গ'ল গোটেইবোৰ আৰু যি হওক তোমাৰ ৱাইফটো বোলে খুব ধুনীয়া চিনাকি কৰাই দিবা আৰে কিয় নিদিম আপুনি যাব লাগিব এসাঁজ তাইৰ হাতেৰে আপুনি ভাত খাব লাগিব ছাৰ নিশ্চয় নিশ্চয় ভাতো খাম আৰু চিনাকিও হ'ম লগতে তোমাৰ মানুহজনীৰ সৌন্দৰ্যৰ সোৱাদো ল'ম নে তুমি বেয়া পাবা চিন্তা নকৰিবা তুমি বিচৰাতকে বহুত বেছি প্ৰফিট পাবা ছাৰ তেন্তে মই গৈ থাকোঁ দেৰিও হৈছে ঠিক আছে এতিয়া যোৱা কথাটো ভাবিবা হ'ব ছাৰ যোৱা এই বল জোন মামী কেনে আছো তই ভালে আছো মামী তোমালোক ভালে আছানে আমিও ভালে আছো তোলৈ বৰকৈ মনত পৰিছে মামী জোন তই কান্দিছ কি হৈছে মা তোক তাত সকলোৱে মৰম কৰিছে নহয় কৰিছে তোমালৈ বৰকৈ মনত পৰিছে মামী জোনাকী হেল্ল' মামী মই তোমাক অকমান পিছত ফোন কৰি আছো ৰবা জোনাকী পৰি তোমাক যে মই তেতিয়াৰ পৰা মাতি আছো তুমি শুনা পোৱা নাই চাও এইটো দে এইটোতো তই মোৰ দাদাৰ পইচাই দিয়ে ললি
আৰু শুন, কালিৰ পৰা ৰাধা নাহে আমাৰ ঘৰত কাম কৰিবলৈ, গতিকে ঘৰৰ সকলো কাম তয়ে কৰিবি, মাহীয়ে তোক ক'বলৈ দিছিলে। জোনাকী, জোনাকী, মই তোমাক বহুত ভাল পাওঁ জোনাকী, বহুত ভাল পাওঁ তোমাক। জোনাকী, ৰ'বচোন ৰ'ব, মই পানী লৈ আনো আপোনাৰ কাৰণে। জোনাকী আহা না, আৰে আহাচোন জোনাকী। অ' নিৰ্মালী, কি ভাবিছ? আজি জোনলৈ বৰকৈ মনত পৰিছে। এৰা, তাই বাৰু তাত মিলিব পাৰিছেনে? তাইক তাত সকলোৱে মৰম কৰিছেনে? তুমি কিয় চিন্তা কৰিছা? তুমি এজনী ভাল ছোৱালী, ভাল বোৱাৰী হোৱাৰ গোটেইখিনিয়ে শিক্ষা দিছা তাইক তুমি। তাইক তাত সকলোৱে মৰম কৰিলেই হয় আৰু ছোৱালীজনী ভালে থাকিলে আমাকনো আৰু কি লাগে? চব ভগৱানৰ ইচ্ছা, ভালে ৰাখিব দিয়া। হেল্ল'। কি হ'ল? বহুত টকাৰ লোকচান হৈ গ'ল। মানে যোৱাকালি আমাৰ মাল লৈ আহি থকা গাড়ীখন পুলিচে ধৰিলে। এতিয়া সেইখন ওলাবলৈ বহুত টকাই দিব লগা হ'ল। তোক এটা কথা কওঁ, ক, তই এতিয়া বিয়া পাতিবি, এই ড্ৰাগছৰ কামটো তই বাদ দে। জোনাকীয়ে গম পালে তাই বহুত কষ্ট পাব। জীৱনত ভয় খাই হাৰ মাৰা মানুহে অৰ্ণৱ চলিহা নহয়। আৰু এজনী সাধাৰণ ছোৱালীৰ কাৰণে মই মোৰ সদায় কৰি অহা কামটো বাদ দিব নোৱাৰো। জোন, অ জোন, জোন, ৰ'দ, কেনে আছ তই? আৰু মামা মামী কেনে আছে? মই ভাল আছো, মামা মামীও ভালে আছে। তই কেনে আছ? ময়ো ভালে আছো। তই সঁচা কৈছনে জোন? মোক কিন্তু মিছা নকবি। মোক মোৰ চকুলে চাই ক, তোক অৰ্ণৱে ভালকে ৰাখিছেনে? মা, এয়া মোৰ বান্ধৱী ৰদালি। নমস্কাৰ। এটা আৱৰ্জনাই মোৰ ঘৰখন লাৰি চাৰি খালাক, আৰু এটা আৱৰ্জনা আহি পালাক মোৰ ঘৰ। আপুনি কাক আৱৰ্জনা বুলি ক'ব আহিছে? ৰচোন, ইমানকে সহ্য নকৰিবি জোন। নিজৰ আত্মসন্মান কেতিয়াও পাহৰি নাযাবি। ই এনাগতে সন্মান থকা কেইটা। সন্মান কি বস্তু সেইটো বুজিবলৈ আপুনি আমাৰ জোনৰ ঘৰলৈ যাব। এনেকুৱা এজনী মানুহক তই কেনেকে সহ্য কৰি আছা জোন? অ হেল্ল', এক্সকিউজ মি, তুমি মোৰ মাহীক এনেকে ক'বলৈ ক'ত সাহস পালা? তোমালোকে মোৰ বান্ধৱীৰ জনীক অন্যায় কৰিবলৈ কেনেকৈ সাহস পালা? ৰাঙেলিৰ কথা শুনছা? এই বলা মাহী, এই চবৰ লগত মুখ লগাই নিজৰ মুখখন বেয়া নকৰিবা, বলা। জোন, অৰ্ণৱ ক'ত গৈছে? অফিচলৈ গৈছে। ৰ'দ, তই এইবোৰ কথা মামা আৰু মামীক নকবি। নকওঁ দে, কিন্তু তই ইমানকে সহ্য নকৰিবি জোন। তোক সহজতে পাই ইহঁতে এনেকুৱা ব্যৱহাৰ কৰিছে। ৰদালি, জোন।
মই যাওঁ, ভালকে থাক, যা, তইও ভালকে থাকিবি। ছাৰ আজিৰ মিটিংখনৰ পৰা মই এটা কথা চিয়ৰ হৈ গলো যে কণ্টেক্টটো আমি পামেই। মই টেণ্ডাৰ মাৰিম আৰু মোক কোনোবাই টেণ্ডাৰ নিদিব, এইটো জানো সম্ভৱ অৰ্ণৱ? ছাৰ সিহঁতে 10 বাৰ জনম লৈ হলেও আপোনাক ৰখাব নোৱাৰিব। মোক তুমি বেছ ভালকৈ জানা। পিছে সেইদিনা যে মই কৈছিলো কথাটো ভাবিলানে কিবা? কোনটো কথা ছাৰ? আহা অৰ্ণৱ, সৌন্দৰ্য তোমাৰ মানুহজনী। ছাৰ আপুনি বেয়া নাপায় যদি অকণমান চাইডত ৰখাই দিব নেকি গাড়ীখন? কিয়? মানে ছাৰ মই নামি যাওঁ। ঠিক আছে ৰবা দুটামান মানে বজাৰ কৰিব লগা আছে। ৰবা ৰবা, কিন্তু ভাবিবা কথাটো দেই। ছাৰ হ'ব বাৰু। তোমাক যি লাগে মই তাকেই দিম, মাথো মোক লাগে। হ'ব ছাৰ, এইখিনিত ৰখাই দিলে হ'ব। হ'ব? হ'ব, এইখিনিতে ৰখাই দিয়ক। কি কৰোঁ মই? এফালে মোৰ জোনাকী আৰু আনফালে ছাৰৰ কথা আৰু টকা। আপুনি আহিলে? আজি ৰদালি আহিছিল। মায়ে ৰদালিক বহুত বেয়াকে ক'লে। প্লিজ জোনাকী, এই ঘৰুৱা কথাবোৰৰ মাজত মোক নুসুমাবা। মই এনেই কিমান টেনচনত আছো। আপুনি ইমানে ব্যস্ত নে মোৰ লগত দুটামান কথা পাতিব আপোনাৰ সময় নাই? জোনাকী, কি ভুল কলো মই? হা, এয়া আছিলে নেকি আপোনাৰ মোৰ প্ৰতি ভাল পোৱা? No